উৎপাদনত চহকী দৰঙৰ চিপাঝাৰ। মৎস্য উৎপাদনত অসমৰ ভিতৰতে নাম আছে চিপাঝাৰৰ। দৰং জিলা চিপাঝাৰত আছে 12খনতকৈ অধিক জলাশয়, যাক মাছৰ ভঁৰাল বিল বুলি কোৱা হয়। ঐতিহ্য বহনকাৰী এইসমূহ জলাশয় এতিয়া বেদখলৰ কবলত। প্ৰভাৱশালী ব্যৱসায়ী, ঠিকাদাৰ আৰু তথাকথিত এছাম ৰাজনৈতিক নেতাৰ হাতোৰাত অস্তিত্বহীন প্ৰতিখন জলাশয়। অবৈধ দখলৰ কবলত নিচিন্ন হৈ পৰা জলাশয়সমূহত চকু দিবলৈকো জনপ্ৰতিনিধিৰ নাই আহৰি। সঁচাই চাব্বাছ জনপ্ৰতিনিধি। মাছমৰীয়াৰ বুকুত গুৰ সোধাই গোপনে চলি আছে যিকোনো চৰকাৰী ভূমি দখল কৰাৰ প্ৰতিযোগিতা। শেহতীয়াভাৱে মাটি লোভীয়া দুষ্ট চক্ৰটোৰ আচুৰত নিশেষ হোৱাৰ পথত চিতলমাৰী, ৰৌমাৰী, গঠি আৰু বঠাবিল। জলাশয় বেদখলৰ ওপৰত নজৰ দিবলৈকো কাৰোৰে নাই সময়। এইখনেই বিকশিত চিপাঝাৰ, য'ত পৰিত্যক্ত চৰকাৰী ভূমি স্থানান্তৰিত হয় NGOৰ এণ্টাৰপ্ৰাইজৰ নামত। শুনকচোন চিপাঝাৰ আচুৰ অভিযোগ। হয় চাওক, আমি চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই বহুদিনৰ পৰা চিপাঝাৰৰ যিসমূহ চৰকাৰী ভূমি বেদখল হৈ আছে, আমি বেদখল মুক্ত কৰাৰ পৰা দাবী জনাই আহিছোঁ। আৰু বৰ্তমান সময়ত দেখা গৈছে চিপাঝাৰৰ পতিত মাটি, জলাশয়, বিল এইবিলাক ক্ৰমান্বয়ে বহু ধৰণৰ লোকে, বিভিন্ন ব্যক্তিয়ে, সন্দেহজনক ব্যক্তিয়ে দখল কৰি আহিছে আৰু তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। কিন্তু সেই বেদখল মুক্ত কৰিবলৈ আজি পৰ্যন্ত চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰ্তমান সময়ত দেখা গৈছে যে বঠাবিলৰ মাটিক লৈ এটা নিৰ্দিষ্ট কোম্পানীয়ে বেদখল কৰাক লৈ এক ৰাজনীতি আৰম্ভ হৈছে। ৰাজনীতি আৰম্ভ হোৱাৰ সময়তে বিভিন্ন ব্যক্তিয়ে বিভিন্ন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে এই বিষয়টো, আৰু ৰাজহ মন্ত্ৰীয়ে ইয়াৰ এক তদন্ত ঘোষণা কৰিছে। আমি এই কাৰ্যক আদৰণি জনাইছোঁ। লগতে যিসমূহ বঠাবিলৰ লগতে যিসমূহ বিল, চিপাঝাৰৰ বিলসমূহ যি বেদখল হৈ আছে, আমি দেখা পাইছোঁ বিভিন্ন লোকে, বিভিন্ন সন্দেহজনক ব্যক্তিয়ে এই বিলসমূহ বেদখল কৰি আছে। তেওঁলোকে বিভিন্ন ধৰণৰ তাত কাৰ্যকলাপ কৰি থকা আমি পৰিলক্ষিত হৈছে। গতিকে আমি চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি দাবী জনাইছোঁ যে এই চৰকাৰী যি বেদখল হৈ আছে মাটি, সকলো মাটিসমূহ বেদখল মুক্ত কৰি চিপাঝাৰৰ এই চৰকাৰী মাটি এক কামত লগাব আমি দাবী জনাইছোঁ। বঠাবিলৰ ভূমিত কোনে পূৰ্ণিমা ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড। স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ আছে নেকি পূৰ্ণিমা ইণ্ডাষ্ট্ৰিজলৈ আশীৰ্বাদ? পূৰ্ণিমা ইণ্ডাষ্ট্ৰিজে কিয় খৰখেদাকৈ পাতিব লগা হ'ল সংবাদমেল? ৰাজহ মন্ত্ৰীয়ে দিছে নেকি কিবা তদন্ত? পূৰ্ণিমা ইণ্ডাষ্ট্ৰিজৰ সঞ্চালকগৰাকীৰ কথাখিনি শুনক আৰু সিদ্ধান্ত লওক ৰাইজে। নিউজ ডেস্ক, AIN লাইভ। প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ মই ডিৰেক্টৰ। মোৰ কোম্পানীটোৰ মোক মালিক সাজিছে। প্ৰথম কথা, মই এজন ওৱান অফ দি পাৰ্টনাৰ ডিৰেক্টৰ। প্ৰথম কথা হ'ল কি, তেওঁলোকে অভিযোগ কৰা মতে মই 700 বিঘা মাটি আত্মসহায়ক গোট, চৰকাৰী মাটি দখল কৰি, জলাশয় মাটি দখল কৰি মই বৃহৎ পুখুৰী খান্দি তাত মানে কাম কৰি আছোঁ। এতিয়া মোৰ ক'বলগীয়া এইটোৱে, মই কোনো আত্মসহায়কৰ গোটৰ মাটি লোৱা নাই, 1 নম্বৰ। আৰু সেয়া জলাশয় মাটি নহয়, বাওতলি মাটি আছিলে, যিমান মাটি আছিলে। আৰু 700 বিঘা মাটি নহয়, সেইটো মোৰ যিখিনি দখলত আছে 250 বিঘা মাটি। সেই 250 বিঘা মাটি পটাদাৰৰ মাটি মই 2011 চনৰ পৰা 9 চনৰ পৰা পৰ্যায়ক্ৰমে মই কিনি লৈছোঁ কোম্পানীৰ নামত। আৰু মোৰ নিজৰ নামতো 20-25 বিঘা মাটি তাত আছে। এতিয়া কথা হ'ল, আৰু মই ৰংঘৰ সমবায় সমিতি, কৃষি সমবায় সমিতিৰ পৰা 107 বিঘা মাটি এখন মেমৰেণ্ডাম যোগে MOU কৰি তেওঁলোকৰ পৰি থকা ফিচাৰীখিনি, যিখিনি পানীত ডুবি আছিলে, মই কিছু ইম্প্ৰুভ কৰি সেইটোক আমি 20 বছৰৰ কাৰণে এটা চুক্তি কৰি তাত মাছ পালন কৰি আছোঁ। চৰকাৰী মাটিৰ কাৰণে বেলেগ মানুহ বহি আছে খাবলৈ।